নমস্কাৰ ভিউৱাৰ্ছ কেবিএছ আসাম ব্লগছ এণ্ড পইণ্টছ ভিডিঅ'লৈ মই সুজিত নায়কে আপোনালোকক স্বাগতম জনালোঁ আজি আপোনালোকক এটা বৰ থেংক ইউ বহুত ধন্যবাদ দিবলৈ ওলাইছোঁ কাৰণ কেলে মোৰ ইউটিউব চেনেলটো মনিটাইজেশ্যন হ'বলৈ গৈ আছে আৰু মাত্ৰ 3জন ছাবস্ক্ৰাইবাৰ লাগে মানে 997 জন হ'ল আৰু 3জন হ'লে 1000 হ'লে মই মনিটাইজেশ্যনৰ ফৰ্ম পূৰাব পাৰোঁ গতিকে তাৰ কাৰণে অশেষ ধন্যবাদ আপোনালোকৰ মৰমৰ জহতে মৰমৰ কিবাটা আজি এবছৰ নহ'ল বাৰু প্ৰায় 6-7 মাহৰ ভিতৰতে আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ মৰমত মনিটাইজেশ্যন হ'বলৈ গৈ আছে যদি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই 3জন লাগে ছাবস্ক্ৰাইবাৰ পাৰিলে যদি কৰা নাই কৰি দিয়ক আপোনালোকৰ এটা লাইকে হয়তো অকণমান উৎসাহ পাম ঠিক আছে আৰু লগতে কৈ থওঁ যে হোৱাটছআপত ভিডিঅ' আপোনালোকে যিটো আজি পাৰ্ট 5 নে 6 এনেকুৱা হ'ব এইকেইটাৰ ওপৰতে যদি ৰেয়াৰ পায় আপোনালোকে মোলৈ স্ক্ৰীনশ্বটটো মাৰি দিব যে হোৱাটছআপৰ ভিডিঅ'ৰ স্ক্ৰীনশ্বটটো মাৰি তাৰপৰা হোৱাটছআপত কইনছৰ ফটো দিব আৰু এটা থাকে দিব এজনে দিছে যে ৰেয়াৰ হয় দাদা গুগল পে'ৰ স্কেনাৰ পৰ্যন্ত দি দিছে তো আপুনি ৰেয়াৰ স্পষ্ট অহাকৈ দিব কাৰণ পইচা পাবলৈ হ'লে এনেকৈ যধে মধে চাই পইচাটো কথা পাতিব নোৱাৰি গতিকে স্পষ্টকৈ অহাকৈ আপুনি ভিডিঅ'টো দিবলৈ ভিডিঅ' এটা কৰি দিব তেতিয়া কি হয় স্পষ্টকৈ হয় আৰু মই হোৱাটছআপত কোনে কোনে মেছেজ চাই থাকোঁ হোৱাটছআপত হওক বা ইউটিউব কমেণ্ট হওক চাওঁ হোৱাটছআপত আৰু এজনে দিছে দাদা আপোনাৰ ওচৰলৈ হনুমান পইচা আহে নেকি আহিলে মোৰ লগত যোগাযোগ কৰিব আপোনালৈ কোনোবাই হনুমান পইচাৰ ফটো পঠায় নেকি মোৰ ওচৰলৈ হনুমান পইচা বহুত ফটো পঠায় কিন্তু চব পৰাপক্ষত হনুমান পইচাৰ পাল্লাত নকৰিব কাৰণ হনুমান পইচা বুলি পইচা এটা বনোৱাই নাই কোনো হিষ্ট্ৰীতে নাই গুগলত আপুনি চাৰ্চ কৰি চাব হনুমান পইচা বুলি বনোৱাই নাই কাৰণ যিটো 1981 নে কিমানত হনুমান পইচা বনাইছিলে মানে চনটো থাকে সেইটো টাইমত ব্ৰিটিছে শাসন কৰি আছিলে গতিকে কিহৰ কাৰণে বনাব হনুমানৰ স্মৰণত হয় ব্ৰিটিছৰ কোনোবা কিঙৰ ব্ৰিটিছৰ ৰাণী ব্ৰিটিছৰ ৰজা তেনেকুৱাৰ স্মৰণত বনোৱা আছিলে এইটো এটা পূৰা ভুৱা আৰু এটা এইটো চেইন ছিষ্টেম লিখীয়া আপোনাৰ ওচৰলৈ কোনোবা এজন আহিব সেইজনে চাই থৈ গুচি যাব ক'ব মই আমুকক খবৰ দিম তেনেকৈ কৰি বহুত মানুহ মানে বৰবাদ হ'ল আৰু সেইকাৰণে পইচাৰ বস্তুটো এই হনুমান পইচা আৰু কিছুমান এনেকুৱা পইচাৰ জহতে মানুহে বেয়া মানে কেলৈ বহুত মানুহ ভাল দোকান আছিলে কিবা আছিলে তেনেকুৱা ভাল মানুহ যেতিয়া ধ্বংস হৈ গ'ল তেতিয়া গোটেই পইচা হেৰিটোকে বনাম মানে মাছৰকাই মাছ খাই বগলীৰ নাম যায় তেনেকুৱা লেখীয়া এটা পৰিস্থিতি হ'ল হনুমান পইচাটো জহত গতিকে সেইকাৰণে পৰাপক্ষত আপোনাক ক'ব এনেকুৱা চাউল টানিছে নেকি চক কিবা টানিছে নেকি চক এইবোৰ 110% ভুৱা গতিকে কোনো কাৰোবাৰ যদি ৰিয়েল প্ৰমাণ আছে তেতিয়া দিব ময়ো জানিম যে সঁচাকৈ বস্তুটো হয় আৰু যি কি নহওক গতিকে সেইকেইটা হ'ল আৰু দাদা বোলে ভিডিঅ' দি আছোঁ আপুনি চোৱা নাই মই চাওঁ যদি আপুনি অকল দুটকী পইচাকেইটাই বা মাতা বিষ্ণুদেৱী মই ফটোখন মাৰি দেখাই দিম বুলি ভাবিছিলোঁ মাতা বিষ্ণুদেৱী টকা 10 টকা 2 টকা 1 টকা গতিকে ভিডিঅ' চাই লাভটো হ'ল কি আপুনি যদি মাতা বিষ্ণুদেৱী মই প্ৰায় ভিডিঅ'তে কৈ থকাই হয় যে মাতা বিষ্ণুদেৱী থকা 5 টকী 10 টকী কোনো ভেলু নাই গতিকে আপোনালোকে সেইকেইটা ভিডিঅ'কে দি থাকে মানে যিজনে দিছে বা দুজন এজনে গতিকে সেইকাৰণে ভিডিঅ'বিলাক অকণমান ভালকৈ চাব চাই পেলাই হোৱাটছআপত এনচাৰ দিব মানে হেৰি কৰিব ফটো পঠাব তেতিয়া ৰিপ্লাইটো দিবলৈ অকণমান ভাল হয় একেকেইটা কথাকে যদি কৈ থাকোঁ চোৱাজনৰো অশান্তি লাগে আৰু যি কি নহওক এতিয়া মেইন টপিকলৈ আহোঁ আজি যিটো মানে ৰেয়াৰ কাৰণ মই যিখিনি পইচা কিনিম আপোনালোকে যিটো ফটো পঠাব সেই ৰেয়াৰৰ ওপৰত ভিডিঅ'টো বনাবলৈ গৈ আছোঁ যিখিনি ধৰি লওক আপোনাৰ কমমেমৰেটিভ কইন কাৰোবাৰ স্মৰণত বনোৱাখিনি বনালোঁ আৰু কিছুমান ব্ৰিটিছ কইনছ আছে সেইখিনি মোলৈ বৰকৈ হোৱাটছআপত ফটো অহা নাই গতিকে মই ভাবোঁ বনোৱা নাই যদি আপোনালোকৰ তেনেকৈ থাকে পইচা দি দিব মই আপোনালোকক জনাই দিম যে এইটো ৰেয়াৰনেছ কেয়াৰ হয় মই যদি ভিডিঅ' বনাওঁ ওপৰেঞ্চি আপোনালোকৰ ওচৰত কেনেবাকৈ তেনেকুৱা পইচা থাকে এতিয়া আজি আহোঁ এটকীৰ ওপৰত কাৰণ ছবি থকাৰ প্ৰায় বনোৱা হৈ গ'ল আজি ছবি নথকা পইচাৰ ওপৰত বনাওঁ এটকী কোনকেইটা ৰেয়াৰ ছবি থকাটো কমমেমৰেটিভ হৈছিলে এইটো ৰিপাব্লিক ইণ্ডিয়াৰ মানে কমমেমৰেটিভ নহয় মানে ডাইৰেক্ট এটকী পইচা ঠিক আছে চিম্বল থকা যিটো এটকী সেই পইচাটো 1950 আৰু 1954 চনত বনালে নিকেল ধাতুৰে বনাইছিলে সেইটো 1950 চনতো সঞ্চয় কৰি থৈ দিব পাৰে তথাপিতো দাম আছে অকণমান এটকীটো অলপ বেলেগ টাইপৰ সুস্থম্ভ ডাঙৰকৈ 1950 আৰু 1954টো হ'ল ৰেয়াৰ সেইটো 700 পৰা 3000 টকাৰ ভিতৰত ভেলু কণ্ডিশ্যন অনুযায়ী এনেকুৱা পইচা পালে আপুনি ফটো পঠাব আৰু 1950টো হ'লে সঞ্চয় কৰি থৈ দিব তাৰপিছত আহিলে এইকেইটা ভিডিঅ' প্ৰায় বনোৱা আছে তথাপিতো চাই ল'ব বাৰু এইটো পইচা যিটো 1917 চনৰ বিগ টাবু কইন বুলি কওঁ যিটো আমি মানে ডাঙৰ যিটো এটকী পইচা সেই মাৰ্বলৰ দাগি খেলা যিটো আগৰ দিনৰ এটকী ডাঙৰ হেভি এটকীটো সেইটো 10 গ্ৰাম ৱেটৰ হয় যথেষ্ট ৱেট আছে সেইটো বনাইছিলে নিকেল ধাতুৰে 1962 পৰা 1970লৈকে আমি যদি দুইটা চাবলৈ যাওঁ 1962টো চাৰ্কুলেটত সঞ্চয় কৰি থৈ দিব 1970 যদি কেনেবাকৈ পায় আপুনি ফটো পঠাব পাৰে 3000 পৰা 9000 টকাৰ ভিতৰত ভেলু কণ্ডিশ্যন অনুযায়ী বুলি মই এইটো কাৰণে কৈছোঁ যাতে ফটো পঠালেও আপোনালোকে পিছত মোক ক'ব নোৱাৰিব যে এইটো ইমান দামহে কৈছিলে ইমান দাম দিলে আপুনি গতিকে তেনেকুৱা কথা গতিকে কণ্ডিশ্যন অনুযায়ীহে বস্তুটো দাম দৰ হ'ব
তাৰ পিছত আপুনি বিকিব পাৰিব, নিবিকিলেও কোনো আপত্তি নাই, তাত আপুনি নিজেও হয় এক্সিবিশ্যনত বিকিব পাৰিব। মইতো পৰাপক্ষত বিকিবলৈ হাগেই দিওঁ, কাৰণ কেলৈ দিনক দিনে কইনছৰ দাম বাঢ়ি গৈ আছে। ঠিক আছে, তাৰপিছত সেই তেনেকৈ তাৰপিছত অকণমান পইচাটো সৰু কৰিলে 8 গ্ৰাম ৱেইট কৰিলে। 1975 পৰা 1982 কপাৰ নিকেল ধাতু, এইটো আছিলে নিকেলৰ, এইটো হৈছে কপাৰ নিকেল। কপাৰ নিকেলত এটাও চাৰ্কুলেটেড বা আপোনাৰ ৰেয়াৰ নাই, গোটেইখিনি কমন। এই পইচাকেইটা থাকিলে খৰচ কৰি পেলাব, থৈ দিলে যদি আছে কেনেবাকৈ খৰচেই কৰি পেলাব, কাৰণ এইবিলাক লাষ্টত গৈ নচলা হৈ গ'লে এনেই যাবগৈ। তাৰপিছত আহি গ'ল ডাইৰেক্ট 1980, এইটো পইচা আছিলে বিগ টাবু কইনটো যিটো কপাৰ নিকেলৰ, সেইটো 1982লৈকে বনালে। তাৰপিছত এইটোকেইটাৰ ওপৰত প্ৰায় মই ভিডিঅ' দি থকা হয় যে সেই পইচাটোকে চৰকাৰ মন্দা অৱস্থা হোৱাৰ কাৰণে, মানে চৰকাৰ অকণমান দেউলীয়া হোৱাৰ কাৰণে তাক সৰু কৰি পেলালে এই টকিটো। সেই 1982 চনত ডাঙৰটো বন্ধ হৈছে আৰু এই টকিটো বনাবলৈ আৰম্ভ কৰিছে, বনাবলৈ মানে কম বনিলে, সেইকাৰণে 1982 চনতো এক্স হয়। এক্স মানে এক্সট্ৰিমলি ৰেয়াৰতকৈ ওপৰত, তাৰ 18,000 পৰা 40,000 টকাৰ ভিতৰত ভেলু কণ্ডিশ্যন অনুযায়ী। 1982 মনত ৰাখিব, সেইটো ফটো পালে লগালগ পঠাই দিব যদি বিকিবলৈ ইচ্ছা আছে। তাৰপিছত 1983, কিন্তু এটা কথা মন কৰিব, বম্বে আৰু ডায়মণ্ড মিণ্ট মানে মুম্বাই, এইটো অকল বম্বেতে বনাইছিলে বাৰু, সেইকাৰণে টেনশ্যন নাই ইমান। তাৰপৰা 1983টো বম্বে আৰু কেলকাতা হ'লে কমন কাম নাই, খৰচ কৰি পেলাব থাকিলে। আৰু যদি হায়দৰাবাদ হয় ষ্টাৰ মিন মাৰ্ক যিটো তৰা থকা, সেই পইচাটো হ'লে এইটো মানে পইচাটো পাবলৈকে নাই, সেইটো হ'ল মানে পইচাই উল্লেখ কৰা নাই, এইটো হয়তো অকশ্যনতো গুচি যাবলৈ আছে। অকশ্যন মানে বস্তুটো কি, কোনোবা এখন দোকানত আপুনি পইচাটো দি দিলে হয়, দোকানীও পাত্তা পোৱা নাই বা দোকানীও আজিলৈকে পোৱা নাই, সেই পইচাটো অকশ্যনত কোনোবা এখনৰ দোকানত ৰাখি দিয়া হয়, সেইটোৰ বলি লাগে মানে কোনোবাই দিলে ধৰি লওক 20,000, কোনোবাই 30,000, কোনোবাই 50,000, কোনোবাই 1 লাখ, তাৰ মাজত এটা পাৰ্চেণ্টেজ দোকানীজনে আপোনাৰ লগত আগতীয়াকৈ কথা পাতি থ'ব, ধৰি লওক সেই পাৰ্চেণ্টেজটো দোকানজনে ৰাখি ল'ব দোকানীজনে, বা এক্সিবিশ্যনৰ যিখন শ্বপ লাগিব দোকান ৰাখি ল'ব, বাকীটো আপুনি পইচা পাই যাব। সেইটোকে কয় অকশ্যন লগা। যিটো পইচা পাবলৈ নাই, দুৰ্লভ, একদম অতি দুৰ্লভ, মানে সেইটো পইচা অকশ্যন লাগি যায় কেতিয়াবা, গতিকে তেনেকুৱা পইচা অকশ্যনত লগাই দিব মানে। 1984 এটা হ'ল চাৰ্কুলেটেড হায়দৰাবাদ। আজি মই বিশেষকৈ ৰেয়াৰৰ কথা পাতিম যেতিয়া, তথাপিতো কৈ গৈছোঁ চাৰ্কুলেটেডটো হায়দৰাবাদৰ হয়, 1984 সেইটো সঞ্চয় কৰি থ'ব। তাৰপিছত 1986 হায়দৰাবাদৰ ষ্টাৰ মিন মাৰ্কটো চাৰ্কুলেটেড, সেইটো সঞ্চয় কৰি থ'ব। তাৰপিছত আহিলে 1988 নয়ডা মিন, ডট মিনটো হ'ল ৰেয়াৰ, 300 পৰা 1000 টকাৰ ভিতৰত ভেলু, আৰু চাৰ্কুলেটেড হ'ল হায়দৰাবাদটো ষ্টাৰ মিন মাৰ্ক। আপুনি ভাবিছক 300 পৰা 1000 টকাৰ ভিতৰত এটা এটকিত দিয়া মানে, বা 10,000 পৰা 20,000 টকা আপোনাক এটা এটকিত দিয়া মানে, 30,000 দিয়া মানে, এনেইতো নিদিয়ে, কিবা তাত অংক থাকিব লাগিব, সেইকাৰণে ইয়াত ধৈৰ্যৰ বহুত প্ৰয়োজন। এইটো এটা বৰ ইম্পৰ্টেণ্ট কথা। আপুনি ঘপককৈ মানে শ্বৰ্ট মাইণ্ডৰ মানুহ হ'লে এইবিলাকত সোমাব নোৱাৰে পটককৈ, আৰু যদি এইবিলাকত আপুনি সোমাই যায়, আপোনাৰ মাইণ্ডটো অকণমান মানে যেনে হ'লেও ঠাণ্ডা হৈ আহিব, এইবিলাকত ঠাণ্ডাত যদি আপুনি সোমাই যায়। তাৰপৰা বহুত ক্ষেত্ৰত ভাল, তাৰমানে ব্যস্ততাও হৈ যায়, মগজত বেয়া ধান্দাও নাহে, এইটো এটা কইন কালেকশ্যনৰ বহুত এটা ডাঙৰ হেৰি। তাৰপৰা 1989 হায়দৰাবাদ আৰু নয়ডা দুইটা চাৰ্কুলেটেড, সঞ্চয় কৰি থৈ দিব, ক'তো নপঠাব। তাৰপৰা 1990 কমন। তাৰপিছত আহিলে 1990 চনৰটো কমন। তাৰপিছত আহিলে আকৌ 1990 চনত যিটো নয়ডা মিন এছ, তাৰমানে ডট মিন ডাইৰেক্ট যিটো বল ছেট, সেইটো হ'ল চাৰ্কুলেটেড, সঞ্চয় কৰি থৈ দিব। তাৰপৰা 1991 চনত যিটো নয়ডা মিন হয় 1991, সেইটো হ'ল ৰেয়াৰ, 10,000 পৰা 30,000 টকাৰ ভিতৰত ভেলু, কণ্ডিশ্যন অনুযায়ী। খালি এই পইচাটো পালে আপুনি খালী চকু অকণমান ধৰিবলৈ অকণমান দিগদাৰ হয়, আঁতুচি কাছৰ বহুত প্ৰয়োজন, কাৰণ কেলৈ ডট মিনটে আৰু মানে নয়ডা মিনটে, বম্বে মিনটে, মানে ডট মিন আৰু ডায়মণ্ড মিন দুইটা দেখিবলৈ অকণমান একেই, একদম আঁতুচি কাছ লৈ ভালকৈ চালেহে আপুনি গম পাব। তাৰপিছত আহি গ'ল যিটো ফেৰেটিক ষ্টেইনলেছ ষ্টীলৰ বনোৱা 1992 পৰা 2004 চনলৈ বনাইছিলে, তাত মেক্সিমাম চাৰ্কুলেটেড আছে, ৰেয়াৰ তেনেকৈ নাই। ঠিক আছে, যদি চাৰ্কুলেটেড আপুনি বোলে নহয় মই সঞ্চয় কৰিবলৈ বিচাৰোঁ, তেতিয়া মোবাইলটো আপুনি অকণমান স্কিপ কৰি ভিডিঅ'টো চাৰ্কুলেটেডকেইটা উলিয়াই ল'ব আপোনালোকে, কাৰণ চাৰ্কুলেটেডৰ বিষয়ে ক'লে অকণমান দীঘলীয়া হৈ যাব ভিডিঅ'টো। এইকেইটা আপোনাক দিছোঁ, স্কিপ কৰি পেলাই নিজে লগা হ'লে টুকি ল'ব পাৰে, যদি কিতাপ আপোনাৰ ওচৰত নাই বা যদি ভাবে কালেকশ্যন কৰোঁ। তাৰপৰা 1998 গোটেইখিনি কমন, সেইটো পইচা ফেৰেটিক ষ্টেইনলেছ। লাষ্টত 2004 চনৰ যিকেইটা হয় সেইকেইটা গোটেইকেইটা চাৰ্কুলেটেড, 2004 চনৰ বম্বে, হায়দৰাবাদ, কেলকাতা, নয়ডা গোটেইকেইটা। তাৰপিছত আহি গ'ল 1 ৰুপি, যিটো 2004 সেইটো ৰেয়াৰ, 2004 চনৰ যিটো ক্ৰছ চিন থকা সেই পইচাটো 2004 চনতো ৰেয়াৰ, 200 পৰা 1000 টকাৰ ভিতৰত ভেলু। বাকী চাৰ্কুলেটেড আপুনি যদি সঞ্চয় কৰোঁ বুলি ভাবে, চাৰ্কুলেটেডকেইটা স্কেপ কৰি মানে মোবাইল হেৰিটো ৰখাই লৈ পেলাই চাই ল'ব ভিডিঅ'টো। তাৰপিছত আহিলে 1 ৰুপি, যিটো একে ফেৰেটিক ষ্টেইনলেছ ষ্টীলৰ বনোৱা 2007 পৰা 2010 চনলৈ ভিতৰলৈ, যিটো বুঢ়া আঙুলিৰ থামটো থাকে, সেইটো আপুনি চাৰ্কুলেটেড এটা আছে, বাকীখিনি চাৰ্কুলেটেড দুটা আছে, বাকীখিনি কমন। আপুনি দৰকাৰ হ'লে এনেকৈ ভিডিঅ'টো স্কিপ কৰি পেলাই উলিয়াই ল'ব, মানে হেৰি চাই লৈ পেলাই। তাৰপিছত আহিলে 1 ৰুপি, সেই একে ফেৰেটিক ষ্টেইনলেছ ষ্টীল 2011 পৰা
2019 লৈকে বনাইছিলে সেইকেইটা সার্কুলেটেড হল আপোনাৰ 2014 লৈকে বাকিকেইটা কমন তারপর 2018 আহিলে এটা আছে সার্কুলেটেড তাৰপিছত 2019 গিটা গুটেকিটা সার্কুলেটেড যদি আপোনাৰ ওচৰত পইচা আছে এনেকুৱা টকি পইচা পাবো এটো 100% আপুনি সঞ্চয় কৰি থৈ দিব ডাইৰেক্ট আৰু 10 বছৰ 5 বছৰ 7 বছৰৰ পিছত মানে 5 পৰা 10 বছৰ ভিতৰত এইগিটা গৈ পেলাই হয়তো ৰেয়াৰ হৈ যাবলৈ আছে নহলেও ইয়াৰ দাম মানে প্ৰত্যেক বছৰ বছৰ এখন নতুন নতুন কিতাপ আহি থাকে নাই সেই প্ৰত্যেক কিতাপখনতে হয়তো দাম বাঢ়ি বাঢ়ি গৈ থাকিব লাষ্টত গৈ এতিয়া 10 পৰা 20 টকা আছে ঠিক আছে ইউএনসি 20 টকা আৰু এক্সট্ৰা ফাইনত 10 টকা তাৰমানে হয়তো আপোনাৰ 50 পৰা 100 হ'ব 100 পৰা 200 হ'ব তেনেকুৱা হৈ গৈ থাকিব পাৰিলে ৰখাই থৈ দিব তাৰপৰা 1 ৰুপি এইগিটা দিয়া নাই 2024 কিতাপত দিব আৰু 25 তেতিয়া আপোনালোকক মই জনাম তাৰপিছতে এইগিটা হ'ল আজি ভিডিঅ'টো হ'ল এটকি ওপৰত বনাইছিলোঁ গতিকে এটকিগিটা এদাই এইগিটা পইচা যদি আপোনালোকে পায় আপোনালোকে লগালগ মোলৈ ফটো পঠাব যদি মই ৰিপ্লাই নিদিওঁ ক'ব এনে যধেমধে যিটি পটককৈ ভিডিঅ'টো চাই পেলাই পটককৈ ফটো পঠাই দিলে ৰিপ্লাই দিবলৈ অকণমান দিগদাৰ হয় মোৰ একো দিগদাৰ নহয় আপোনালোক বৰ হৈ যাব যিসকলে কণ্টিনিউ মোৰ ভিডিঅ' চাই আছে তেখেতসকল বৰ হ'ব কাৰণ একেটা পইচাৰ ওপৰতে কিমান জনাই থাকিব ঠিক আছে আৰু বাকী আপোনালোকে আকৌ নেক্সট ধন্যবাদ দিলোঁ কাৰণ কেলৈ আপোনালোকে মনিটাইজেশ্যন হোৱাৰ যে যোগ্য কৰাইছে সেইকাৰণে আপোনালোকৰ ওচৰত নথৈ মানে মই কৃতজ্ঞ আৰু ঋণী হৈ থাকিলোঁ গতিকে নেক্সট আকৌ আৰু ভাল ভিডিঅ' দিবলৈ মই যথেষ্ট পৰিমাণে মানে চেষ্টা কৰিম যি কি নহওক নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় অসম